my brothers and my sisters. এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। আজি আমি সমাজত দেখি পাওঁ, লোকবিলাকক দেখি পাওঁ যে নিজকে ধনী দেখুৱাবৰ কাৰণে লোন লৈ কাৰ লৈ আছে, হাউচ লোন লৈ আছে আৰু বিভিন্ন ধৰণৰ বস্তুবিলাক লৈ আছে। যদি তেওঁলোকে চাকৰি কৰি আছে, তেওঁলোকে যদি ৰিটাৰ্ণ দিব পৰা অৱস্থাত আছে, তেনেহ'লে ফাইন, দ্যাটছ অ'কে। তেওঁলোকে মান্থলি চেলাৰী আহি আছে, চেলাৰীৰ পৰা তেওঁলোকে EMI দিব, দ্যাটছ অল। কিন্তু কিছুমান যুৱক যুৱতী এনেকুৱা আছে যিবিলাকৰ কোনো ধৰণৰ স্থায়ীভাৱে কোনো ধৰণৰ কাম একোৱেই নাই, তথাপি নিজকে ধনী দেখুৱাবৰ কাৰণে লোন লৈ আছে। লোন লৈ পেলাই ফোন লৈছে, আইফোন লৈ আছে, কাৰ লৈ আছে, বাইক লৈ আছে, বিভিন্ন ধৰণৰ বস্তুবিলাক লৈ আছে। এতিয়া কথা হ'ল যে লোন ইটছ এ ট্ৰেপ হয়। আপোনাৰ যেতিয়া কোনোবা এজন ব্যক্তি যেতিয়া লোন লয়, এভৰি মান্থ তেওঁক EMI দিব লাগিব, য়েছ অৰ ন'? আৰু যেতিয়া তেওঁ বেছি যদি টকা লয়, তেনেহ'লে তেওঁৰ মেণ্টেল পিচ হেৰাই যায়। তেওঁৰ মানসিক যিটো শান্তি, সেই শান্তি নোহোৱা হয়, হেৰাই যায়। তেওঁ এটা কথাই তেওঁৰ মাইণ্ডত চলি থাকে যে EMI কেনেকৈ দিব। হোল মান্থ তেওঁ EMI ভৰিব লাগে আৰু তেওঁৰ মাইণ্ডত আৰু বেছি বেলেগ কথা একো আলোচনা তেওঁ কৰিব নোৱাৰে। চ' এই ভিডিঅ'ৰ যোগেদি আপোনালোকক মই অনুৰোধ কৰিছোঁ, বৰ ডাঙৰ যদি বিশেষ একো প্ৰব্লেম নহয়, ল'বই লাগিব, তেনেকুৱা অৱস্থা যদি আপুনি আহি যায়, তেনেহ'লেতো উপায় নাই, ল'ব লাগিব। কিন্তু যদি বৰ ডাঙৰ একো সমস্যা আপোনাৰ জীৱনত অহা নাই, একো সমস্যা হোৱা নাই, তেনেহ'লে লোন লোৱাৰ পৰা দূৰত থকাই ভাল। নিজকে ধনী দেখুৱাবৰ কাৰণে লোন লৈ, হোম লোন লৈ, কিবা কিবি লোন লৈ পেলাই এটা বাৰ্ডেন নিজৰ লৈ নল'ব। দ্য ৰিচেষ্ট মেন ইন দিছ ৱৰ্ল্ড, আটাইতকৈ ধনী এই মানুহ এই পৃথিৱীত কোন জানে? যিজন ব্যক্তিৰ মেণ্টেল পিচ আছে, মানসিক শান্তিত তেওঁ যদি খাব পাইছে, শুব পাইছে, সেইজন ব্যক্তিয়ে ধনী মানুহ হয়। বহুত সময় আমি দেখি পাওঁ যে আমি ভাবোঁ যে তেওঁৰ ওচৰত গাড়ী আছে, তেওঁৰ ওচৰত কাৰ আছে, তেওঁ আইফোন লৈছে, তেনেহ'লে তেওঁ বহুত ধনী মানুহ হয়। তেওঁ মানসিক শান্তি নাথাকিব পাৰে। তেওঁ ডাঙৰ ঘৰ আছে হয়, কিন্তু তেওঁ ডাঙৰ ঘৰত থাকিলেও তেওঁ হয়তো ভালকৈ শুবই পৰা নাই, ৰাইট? আটাইতকৈ ধনী মানুহ হৈছে যিজন ব্যক্তি যাৰ মানসিক শান্তি আছে। চ' মানসিক শান্তি যদি আপুনি হেৰাবলৈ ইচ্ছা কৰে নাই, তেনেহ'লে বহুত ডাঙৰ যদি একো সমস্যা আপোনাৰ জীৱনত অহা নাই, তেনেহ'লে লোন লোৱাৰ পৰা দূৰত থাকক। লোন লোৱাৰ পৰা দূৰত থাকক। গড ব্লেছ ইউ।